কিন্তু বৌ, বিয়াখন হোৱা কৰাৰ কাৰণে তুমিহে বেছি উৎপাত লগাইছিলা। দাদাই ময়ূৰী বৌক ভাল পোৱা বুলি গম পোৱাৰ পিছত তুমি পিছুৱাব লাগিছিল। তাকেই নকৰি তুমি জেদত ললা। তোমাৰ এই জেদৰ কাৰণে নন্দিনীকো হেৰুৱাব লৈছিলা তুমি। কিন্তু বৌ, কথাবোৰ আনফালে মূৰ খোৱাৰ আগতে দাদা আৰু ময়ূৰ বৌৰ বিয়াৰ কথা ওলাইছিল। তেতিয়া তুমি তোমাৰ সপোনবোৰ এৰি কূটনীতি আৰম্ভ কৰি দিলা। ঘৰখন এনেকৈ বান্ধি পেলালা যে সেই বান্ধোনৰ পৰা কোনেও ওলাবও নোৱাৰিলে। মই বাৰু ভুল কৰিলোঁ নেকি? দুয়োখন ঘৰৰ খেলিমেলিবোৰ সঁচাই মোৰ কাৰণে হ'ল নেকি? কিন্তু নিজৰ ভণ্টিজনীক বিয়া পাতিম বুলি এইখন ঘৰে ঠগিলে মোৰ খং নুঠিব নেকি? মৰিবলৈ ওলোৱা নন্দিনীক এবাৰ চাবলৈ যাবলৈ নিদিলে মোৰ দুখ নালাগে নেকি? ৰিয়াই কোৱা নিচিনাকৈ সঁচাই মই কৰা এই কামবোৰৰ বাবেহে নন্দিনীৰ এনেকুৱা অৱস্থা হ'ল নেকি? মন আৰু ময়ূৰী কথাবোৰ জনাৰ পিছত মই এইবোৰ কথা এৰি দিয়া হ'লে কিজানি কথাবোৰ এনেকুৱা নহ'লে হয়।